जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 बीजेपी जिंदाबाद 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 भारत माता की जय भारत माता की जय ভাৰতীয় জনতা পাৰ্টীয়ে দিল্লীত শাসনভাৰ ল'বলৈ সক্ষম হৈছে ২৭ বছৰৰ অন্তত দিল্লীবাসীয়ে কংগ্ৰেছ তাৰপিছত আপ দুয়োটা দলৰে কুশাসনৰ পৰা মুক্তি লাভ কৰিছে আমি গোলাঘাট জিলাৰ পৰা সমূহ দিল্লীবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ দিল্লী প্ৰদেশৰ সমূহ কাৰ্যকৰ্তালৈ আন্তৰিক ধন্যবাদ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ প্ৰচেষ্টাত সকলো কাৰ্যকৰ্তাৰ প্ৰচেষ্টাত আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ নেতৃত্বই সুদীৰ্ঘ ২৭টা বছৰৰ পাছত দিল্লীত শাসনৰ বাগজুৰি ধৰিবলৈ সক্ষম হৈছে এইবাৰৰ পৰা এতিয়াৰ পৰা দিল্লীবাসীয়ে এক নতুন দিগন্তলৈ যাত্ৰা কৰিব আমি দৃঢ় বিশ্বাসী মোদীজীৰ নেতৃত্বত যিদৰে ভাৰতবৰ্ষই সুশাসনৰ জৰিয়তে ভাৰতবৰ্ষৰ উন্নয়নৰ দিশ প্ৰশস্ত কৰিছে দিল্লীবাসীয়েও এই ২৭টা বছৰে যি ভুগিলে তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব